শ্রদ্ধা রাইজ আপোনালোকে বহক আমাৰ মাজত আহি উপস্থিত হৈছেহি অসমৰ মন্ত্ৰী সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে বৰমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়া ৰূপহী মণ্ডলৰ সন্মানীয় সভাপতি আপোনালোকে যাতে সকলোৱে মিলি বিজেপি দলক ভোট দিয়ে আৰু আমাৰ দলৰ প্ৰাৰ্থীগৰাকী যাতে জয় হয়। আমি যোৱা 10 বছৰত ভাৰতবৰ্ষৰ কাৰণে কেনেকৈ কাম কৰিছোঁ বিনামূলীয়া এডমিশ্যনেই হওক এই ঘৰ তোমাক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আপোনাৰ মিঠাচাৰী বুলি কৈছে সেই সম্পৰ্ক মিঠাচাৰী যদি তেওঁ কিয় মই মিঠাচাৰী মানিলোঁ তেওঁ যদি ইমান সত্য তেওঁ কামাখ্যা মন্দিৰলৈ যাবলৈ কিয় ভয় খায় মই 100 বাৰ কম প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপিত যোগদান কৰিব খুজিছিল গতিকে তেওঁ ইমান ভাল মানুহ ভদ্ৰ মানুহ সৎ মানুহ তেওঁ কামাখ্যা মন্দিৰত গৈ শপত খাই দিলেই হ'ল সেইটো কিয় নকৰে আমি হিন্দু মানুহে অসমীয়া মানুহে কামাখ্যা মন্দিৰ বুলি ক'লেই আমি ভক্ত হয় নে নহয় আমি তাতে গৈ মিছা কথা ক'ব নোৱাৰোঁ তেওঁ তাত মিছা কথা ক'ব নোৱাৰে কাৰণে নাযায় কথাটো সিমানেই তেওঁ তাতে শপত খাব নোৱাৰে কাৰণ মিছা কথা ক'ব লাগিব তেওঁতো ভয় খায় ভগৱানে তেওঁক পাপ দিব বুলি গতিকে তেওঁ নাযায় 100 বাৰ কৈছোঁ তেওঁ বিজেপিত যোগদান কৰিব খুজিছিল আমি যোগদান কৰিব নিদিলোঁ আৰু এটা কথা আপোনাৰ সভাখনত আজি স্পষ্টভাৱে প্ৰমাণ হৈছে যে তেওঁলোকে কৈছে আমি কংগ্ৰেছত ভোট দিছিলোঁ আৰু নিদিওঁ আপোনাৰ সন্মুখতে আপোনালোকৰ সন্মুখতে ৰাইজক সুধিছোঁ যে আপোনালোকে কাক ভোট দিছিল সকলোৱে কয় কংগ্ৰেছক দিছিলোঁ এইবাৰ কৈছে কোনো পদ্যে নিদিওঁ গতিকে আমাৰ জয় সুনিশ্চিত আমাৰ ঘৰত আহিছে কিয় আহিছিলে এনে ফ্ৰেছ হ'বলৈ আহিছিলে কোন আহিছিলে পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকা পানী অলপ খালে টেবলেট খালে অলপ ৰেষ্ট লৈছে নাই ভাল লাগিছে আজি চাওক আজি বৰগলীৰ ৰাইজ ইমানভাৱে ওলাই আহিলে আমি কল্পনাও কৰা নাই যে আজিৰ দিনত সংখ্যালঘু মাইনৰিটি মানুহে যে বিজেপি দলত ইমান ছাপোৰ্ট কৰিব আমি কল্পনাও কৰা নাছিলোঁ গতিকে আজিৰ দিনত ইমান মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মানুহখিনি তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি তেখেতৰ নিচিনা মন্ত্ৰী আহি পেলাই এনেকুৱা বৰগলী জেগাত আহি পদাৰ্পণ কৰাৰ বাবে আমি সুখী আৰু আমি ভাবোঁ তেখেতে আমাৰ যিদৰে আগতো কাম কৰিছে তেখেতৰ নেতৃত্বত যেতিয়া আমাৰ মাননীয় কেশৱ মহন্ত মন্ত্ৰী ছাৰ যেতিয়া মন্ত্ৰী আছিলে তেখেতে যিটো শিলঘাটৰ পৰা আমাৰ ৰাস্তাটো হৈছে এই ৰাস্তাত তেখেতো আছিলে আৰু কলিয়াবৰৰ পৰা আপোনাৰ লাওখালৈকে যিটো জিও বান হৈছে সেই জিও বানটো আমি মন্ত্ৰী মহোদয়ক কৈছোঁ আজিৰ মন্ত্ৰী মহোদয়ক কৈছোঁ যে সেই বস্তুখিনি যাতে তেখেতে মেৰামতি কৰি দিয়ে আৰু দিব বুলি প্ৰতিশ্ৰুতি দিছোঁ